আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমযোগে দেখিবলৈ পালোঁ যে বঙাইগাঁৱত 8গৰাকী বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ কাৰণে আমি বঙাইগাঁও জিলা প্ৰশাসন, অসম আৰক্ষী আৰু ৰেলৱে আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু অতিকৈ দুখৰ কথা যে আমি এই সংবাদ মাধ্যমযোগে দেখিবলৈ পাইছোঁ যে এই বাংলাদেশীসকল হেনো বৰষুণ দিয়াৰ ফলত যি আমাৰ ভাৰত বাংলাদেশ যি বৰ্ডাৰ আছে, যাতে যি ৱাল আছে, সেই দেৱাল ভাঙি যোৱাৰ ফলত তেওঁলোকে মানে পাৰ হৈ আহিবলৈ পাইছে। যিটো সময়ত বাংলাদেশীক লৈ মানে উত্তাল হৈ আছে ৰাজ্য বা দেশ এখন, বা আমি বিভিন্ন সময়ত আমি কৈ আহিছিলোঁ যে ভাৰতবৰ্ষ আৰু বাংলাদেশৰ মাজত যি দেৱাল আছে, এই দেৱালখন কাঁইটীয়া তাঁৰৰ বেৰ দিব লাগে। ইয়াত আৰু মানুহ দেখিলেই তাত গুলিওৱাৰ ব্যৱস্থা কৰিবলৈ অহা যোৱাৰ কাৰণে আমি আগৰ পৰাই কৈ আহিছিলোঁ। কিন্তু কেনেকৈ মানুহ ৱাল ভাঙি গৈছে, বৰ দুৰ্ভাগ্যৰ কথা, বৰ লাজৰ কথা যে দুইখন দেশৰ মাজত থকা এখন দেৱাল বৰষুণ দিলে ভাঙি যায় আৰু বাংলাদেশী আমাৰ অসমলৈ প্ৰৱেশ কৰে। গতিকে এইটো সম্পূৰ্ণ গৃহ বিভাগৰ ব্যৰ্থতাৰ ফলতে এই বাংলাদেশীসকল কিন্তু অসমলৈ আহি পাইছে। গতিকে ইয়াৰ আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ যে কেনেকৈ বাংলাদেশীসকল মানে অসমলৈ মানে আহিব পাৰিছে। আজি আমাৰ অসমৰ জনগাঁথনি তেওঁলোকে শেষ কৰিব বিচাৰিছে। আমি ইমান দিনে কৈ আহিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল বাংলাদেশী অসমত আহে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে, আইনগতভাৱে বহিষ্কাৰ কৰিব লাগে। বাংলাদেশীৰ মানে চৰণীয়া পথাৰ নহয় অসম। কিন্তু চৰকাৰৰ যদি গাফিলতি থাকে, গৃহ বিভাগৰ যদি এনেকুৱা ধৰণৰ গাফিলতি থাকে, তেতিয়াহ'লে বাংলাদেশী আহিবই। বৰ হাস্যকৰ কথা, চাওক, বৰষুণ দিলে দেৱাল ভাঙি যায়, এইটো কেনেকুৱা কথা হ'ল? গতিকে চৰকাৰৰ ইয়াত গাফিলতি আছে, চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি এতিয়াও কৈ আছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে কাঁইটীয়া তাঁৰৰ ইয়াত বেৰ হ'ব লাগে, দেৱাল হ'ব লাগে, আৰু কোনোবা বাংলাদেশী যদি প্ৰৱেশ কৰে অসমলৈ, তেতিয়াহ'লে তাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি তাত তেওঁলোকক হয় গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে ভৰিত গুলি মাৰি হ'লেও তেওঁলোকক যাতে আমাৰ অসমলৈ প্ৰৱেশ কৰিব নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে। চৰকাৰৰ কিন্তু এই ক্ষেত্ৰত আমি গাফিলতি দেখা পাইছোঁ। গতিকে আমাৰ স্পষ্ট কথা, আমি বাংলাদেশীৰ হৈ দালালি নকৰোঁ, বাংলাদেশীৰ হৈ নেমচয়ে ওকালতি নকৰে। বিভিন্ন ব্যক্তি আমাক বিভিন্ন কথা কৈ থাকে, আমি বাৰম্বাৰ কৈছোঁ যে অসমৰ পৰা চৰকাৰে বাংলাদেশী খেদাক। বাংলাদেশীৰ নামত 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ যিসকল মানুহ আছে, সেইসকল লোকক যাতে কোনো ধৰণৰ অন্যায় অত্যাচাৰ উচ্ছেদ কৰা নহয়, তাৰ বাবে আমি কৈ আহিছোঁ। কিন্তু চৰকাৰখনে মানে ভাৰতীয় মুছলমান লোকসকলকো তেওঁলোকে মানে ৰাজনৈতিক স্বাৰ্থত 2026 চনৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে অন্যায় অত্যাচাৰ উচ্ছেদ কৰি আহিছে, পুছবেক কৰি আছে। গতিকে আজিও কওঁ, হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে আমাৰো সিমান অধিকাৰ আছে, প্ৰতিজন ভাৰতীয় মানুহৰ সিমান অধিকাৰ আছে, প্ৰতিজন অসমৰ প্ৰতিজন বিটিআৰৰ সিমান অধিকাৰ আছে। গতিকে আপোনালোকে এই ব্যৱস্থাবিলাক বন্ধ কৰক, সাম্প্ৰদায়িক ৰাজনীতি আপোনালোকে বন্ধ কৰক, মানুহ আৰু মানৱতাৰ স্বাৰ্থত এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰক। আৰু এটা কথা মানে ক'ব বিচাৰিছোঁ, এই যিটো তেওঁলোকে যিটো উচ্ছেদ কৰিব বিচাৰি আছে, এই আপাৰ আছাম এটা সময়ত কি হৈছিল, নগাৰ আগ্ৰাসন হ'ব ধৰিছিল। নগা লোকসকলে অসমৰ সম্পত্তি কাঢ়ি নিব বিচাৰিছিল, নগা লোকসকলে দিন দুপৰতে তাতে গুলি ফুটিয়াইছিল, যাৰ কাৰণে এই মিয়া মুছলমান কিছুমান লোকক তাতে তেওঁলোকে বসবাস কৰিছিল। অসমখনক সুৰক্ষিত কৰাৰ কাৰণে, নগাৰ আগ্ৰাসন বন্ধ কৰাৰ কাৰণে তেওঁলোকে গোলাঘাটৰ বিভিন্ন অঞ্চলত তেওঁলোকে মানে বসবাস কৰিছিল। এতিয়াও আপোনাৰ নকুঠিকে আৰম্ভ কৰি তাৰে বিভিন্ন অঞ্চল আছে, তাতে নগাই এতিয়াও অসমত থাকি অসমৰ দোকান পোহৰসমূহৰ পৰা তেওঁলোকে গুণ্ডা টেক্স লয়। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰি যাব নালাগে যে সেই যিসকল লোক নামনি অসমৰ পৰা আপোনাৰ গোলাঘাটৰ উৰিয়াম ঘাটত গৈছিলে, সেই উৰিয়াম ঘাটৰ লোকসকল ভাৰতীয় লোক হয়, আৰু তেওঁলোক মানে নগাৰ অগ্ৰাসন ৰোধৰ কাৰণে পূৰ্বৰ চৰকাৰে তেওঁলোকে তাত বহাইছিল। গতিকে তেওঁলোকৰ ওপৰতো অন্যায় অত্যাচাৰ বন্ধ কৰিব লাগে। তেওঁলোকে পূৰ্বৰ চৰকাৰে তেওঁলোকক ইউজ কৰিলে আৰু বৰ্তমান চৰকাৰে তেওঁলোকক থ্ৰ' মাৰিলে, এই কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।